ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাৰ ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 12গৰাকী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ জনতা ভৱনত এই নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী উল্লেখ্য যে যোৱা মাহত ঘোষিত অধ্যাপক নিযুক্তিৰ ফলাফলত উত্তীৰ্ণ হৈছিল 105গৰাকী প্ৰাৰ্থী ইয়াৰে 93জনক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল যদিও ন্যায়ালয়ৰ বাধাৰ বাবে 12জনক নিযুক্তি দিব পৰা নাছিল সেইসকলক আজি প্ৰদান কৰা হয় নিযুক্তি যেটো ৰিক্ৰুটমেণ্ট প্ৰচেছ হৈ গৈছিলে তাতে এতিয়া বৰ্তমান আসাম ইঞ্জিনিয়াৰিং কলেজৰ হিউমেনিটিৰ ব্ৰাঞ্চত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে পষ্টিং পাইছোঁ গোটেই প্ৰক্ৰিয়াটো বহুত নিকা আছিল ভালেই পাইছোঁ খালি অকণমান দীঘলীয়া হ'ল যেহেতু কোৰ্ট কেছ কিবা আছিল নাজানো সেইখিনি ইণ্টাৰনেল কথাখিনি অকণমান ধৈৰ্য ধৰিব লগা হৈছে কিন্তু ফলটো পাই বহুত ভাল লাগিছে মোৰ নাম তনুশ্ৰী বেজবৰুৱা মই আজি পদাৰ্থ বিজ্ঞান বিভাগত এছিষ্টেণ্ট প্ৰফেচৰ পোষ্টত নিযুক্তি লাভ কৰিছোঁ এই বৰ্তমান PhD কৰি আছোঁ তেজপুৰ ইউনিভাৰ্চিটিত গোটেই প্ৰক্ৰিয়াটো খুবেই ভাল লাগিল কাৰণ আমি OMR বেছ এক্সাম দিছিলোঁ তাৰপিছত আমাৰ টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হৈছিলে আৰু গোটেইখিনিৰ পিছত আমাৰ নিযুক্তি প্ৰদান কৰিছে আমাক তো ভাল লাগিছে